ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে এটা ভাল নিউজ লৈ আহিছোঁ, কিয়নো SSB ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে, যিখন নটিফিকেশ্যনত লিখা আছে এইবাৰ ASI পোষ্ট খালী হৈছে। গতিকে যিসকলে কৰা নাই এতিয়া কৰিব পাৰে, আৰু এনেকুৱা সুবৰ্ণ সুযোগ পাবলৈ বহুত টান বা ইমান ধুনীয়া চান্স আহিছে। আৰু এতিয়া এপ্লাই ডেট দিয়ে দিছে, এপ্ৰিলত লাষ্ট ডেট আছে। এপ্ৰিলৰ হয়তো আপোনাৰ লাষ্ট কি বুলি কয় লাষ্টলৈ হ'ব, আপোনাৰ 20-21 মানত আপোনাৰ লাষ্ট ডেট পেলাইছে। গতিকে যিসকল কেণ্ডিডেট এতিয়ালৈকে এপ্লাই কৰা নাই কৰিব পাৰে, আৰু এনেকুৱা সুবৰ্ণ সুযোগ পোৱাটো কঠিন, আৰু আমিও এপ্লাই কৰিম। যদি কোনোবাই কৰা নাই কৰি ল'ব পাৰে। অকল ASI নহয়, আপোনাৰ ট্ৰেডমেণ্ডো আহিছে, ড্ৰাইভাৰ আহিছে, সেনেকুৱা বহুতখিনি পোষ্ট আহিছে। গতিকে যিসকল কেণ্ডিডেটে এপ্লাই কৰা নাই কৰিব পাৰে, কিয়নো আমিবোৰ কৰি আছোঁ। আমি অসম পুলিচতো এপ্লাই কৰিছোঁ, আৰু অসম পুলিচৰ ASIত কৰিছোঁ, ফৰেষ্টত কৰিছোঁ, এনেকুৱা বহুতখিনি কৰিছোঁ। চ' আকৌ এতিয়া SSB আহি গৈছে, আৰু SSBটো আমাৰ চেণ্ট্ৰেলৰ হয়। গতিকে আমি ৰৈ থকাত প্ৰয়োজন নাই, গতিকে চবতে কৰিব লাগে মই ভাবোঁ। কোনোবা এটাতে এদিন নহয় এদিন পোষ্টত আপুনি পাই যাব, হয় নাই? গতিকে মই ভাবোঁ যিসকল কেণ্ডিডেটে এতিয়ালৈকে কৰা নাই কৰি লওক ততাতৰীয়াকৈ, আৰু সময় থাকোঁতেহে কৰিব লাগে, নহ'লে কি হ'ব পিছত মনটো ভাগি যাব, হয় নাই? মই ভাবোঁ এতিয়া দেখিছা আমি সদায় ফিল্ডত প্ৰেক্টিচ কৰিবলৈ আহোঁ। যিসকলে নাহে তেওঁলোকে কমেণ্ট কৰিব পাৰে যে অকল সিহঁতি প্ৰেক্টিচ কৰিয়ে থাকে, হয় নাই? হয়, কাৰণ কথাটো হ'ল কি, তেওঁলোকে আজিলৈকে ওপৰতে চাই। এটা চাবচোন বাৰু, মই এনেই সৰু উদাহৰণ দিছোঁ যে এটা পুখুৰীৰ পানী দেখিছে, হয়, পানীত কিমান পানী আছে, তলৰটো কিমান গভীৰ আছে তেওঁলোকে গম নাপায়, কিন্তু নামি চালেহে গম পাব যে গভীৰতা কিমান, হয়নে নহয়? গতিকে মই ভাবোঁ আপোনালোক ৰৈ নাথাকক, আনে কোৱা বা আনে যি কিবা কয়, যি কয় কৈ থাকক, কিন্তু আপোনালোকে চেষ্টা কৰি থাকক, লাগি থাকক, এপ্লাই কৰি থাকক। এদিন নহয় এদিনটো হ'বগৈ মই ভাবোঁ। আৰু এতিয়া সুবৰ্ণ সুযোগ আহিছে, SSB নতুনকৈ পোষ্ট খালী কৰিছে। ASI ড্ৰাইভাৰ, ট্ৰেডমেন, এনেকুৱা বহুত ধৰণৰ পোষ্টবিলাক আহি আছে। আৰু মোৰ ইউটিউবৰ মোৰ যিটো চেনেল আছে, সেই চেনেলটোৰ পৰা আপোনালোকে চাই থাকক, আৰু আপোনালোকে গম পাব যে মই কি ভিডিঅ' দি থাকোঁ। আৰু আপোনালোকৰ জব ৰিলেটেডৰ ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম লাহেকৈ। আৰু সেয়েহে আৰম্ভ কৰিছোঁ। আপোনালোককো অকল মই প্ৰেক্টিচ কৰি থাকিলে নহ'ব, আপোনালোককো দেখুৱাই যাম, যাতে আপোনালোকেও এদিন নহয় এদিন মানে মোৰ ভিডিঅ' চাই হওক বা আনৰ ভিডিঅ' চাই হ'লেও মনত মটিভেশ্যন আহক বুলি মই সদায় বনাবলৈ চেষ্টা কৰিম। গতিকে মই ভাবোঁ আপোনালোক ৰৈ নাথাকিব। SSB ASI হ'বলৈ যদি মন আছে, ততাতৰীয়াকৈ আজিয়ে আপোনালোকে ওচৰৰ ক'ৰবাত CSC চেণ্টাৰত গৈ এপ্লাই কৰক, নহ'লে মোবাইলতো আজিকালি পাৰি। কিছুমানে নাজানিব পাৰে মোবাইলত এপ্লাই কৰিব, সেইকাৰণে পাৰিলে SSC কি বুলি কয় CSC কাউণ্টাৰত গৈ আপোনালোকে এপ্লাই কৰি লওক। আৰু এটা গুড নিউজ আহি আছে, বা সেইটো ক'ম আমাৰ অসম ষ্টেটৰ, মই সেইটো নেক্সট ভিডিঅ'ত আপোনালোকক বনাই পিনি আপোনালোকক সুন্দৰকৈ ক'ম। আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই প্লিজ কৰি ল'ব SSB ASI ট্ৰেডমেন ড্ৰাইভাৰ পোষ্টখিনি, বুজিছে? আৰু যদি কৰা নাই প্লিজ সকলোৱে কৰিব। আৰু বয়স থকাতহে, হয় নহয়? বয়স যোৱাৰ পিছততো কাম নাই। গতিকে চাৰ্টিফিকেটৰ ভেলু যেতিয়ালৈকে থাকিব তেতিয়ালৈকেহে আপোনালোকে সেইবিলাক পোষ্টত কৰিব পাৰিব, নহ'লে ঘৰত বহি মাথাটো গৰম হৈ থাকিব, গম পালা নাই? আৰু সেইকাৰণে মই ভাবোঁ আপোনালোকে ততাতৰীয়াকৈ কৰি লওকগৈ। বাই বাই। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই দিয়া আগতে দেখুৱাই দিছোঁ। এইটো দেখিছে বেজদৌল, আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ সীমামূৰীয়া অঞ্চল বেজপথাৰ গাঁৱত আছে এই বেজদৌলটো। গতিকে যিসকলে দেখা নাই চাবলৈ আহিব পাৰে। বাই বাই।